লৈছে লোনবিলাক আমি ঘূৰাই দিম এনেকৈ বুলি কৈছিলে। আপোনালোকে ঘূৰাই দিব নালাগে, লোন ঘূৰাই দিয়াৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ। 1 এপ্ৰিল 2021লৈকে যিমান লোন ল'লে চৰকাৰে আপোনালোকৰ সকলো লোন ঘূৰাই দিব। এয়া আছিল অসমৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি। আৰু সেই অনুসৰি আমি দেখিছিলোঁ যে আসাম মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ স্কিম নামৰ এখন স্কিম তৈয়াৰ কৰিছিলে 2023 চনত। আৰু এই স্কিমখনৰ জৰিয়তে তিনিটা কেটেগৰী 1, কেটেগৰী 2 আৰু কেটেগৰী 3, এই তিনিটা কেটেগৰীত সৰ্বমুঠ প্ৰথমটো কেটেগৰীত 1600 কোটি টকা, দ্বিতীয়টো কেটেগৰীত 190 কোটি টকা আৰু তৃতীয়টো কেটেগৰীত 300 কোটি টকা ঘূৰাই দিয়া বুলি ইয়াত উল্লেখ আছে। অৱশ্যে তাৰ পাছত আৰু যদি দিছে তেতিয়াহ'লে মোৰ হাতত তথ্য নাই। ইয়াত 1600, 190 আৰু 300 কোটি টকা, তাৰমানে প্ৰায় 2000 কোটি টকামানৰ ধাৰ ঘূৰাই দিয়া বুলি কৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছিলে যে অসমৰ মহিলাসকলৰ সৰ্বমুঠ ধাৰ 12,500 কোটি টকা, আৰু সেই 12,500 কোটি টকাৰ ভিতৰত ঘূৰাই দিছে এতিয়া প্ৰায় 2000 কোটি টকা বা তাৰ ওচৰে পাজৰে। সমুদায় গোটেই মহিলাবিলাক ধাৰ লোৱা মুঠ মহিলাৰ সংখ্যা 27 লাখ আছিলে, কিন্তু এতিয়া বেছিভাগ মহিলাৰে এতিয়ালৈকে দিলে 8,72,739 গৰাকী, 97,938 গৰাকী আৰু 2,22,949 গৰাকী, অৰ্থাৎ প্ৰায় 10 লাখ গৰাকী মহিলাৰ ধাৰ ঘূৰাই দিলে, কিন্তু 27 লাখ গৰাকী মহিলাৰ ধাৰ এতিয়ালৈকে ঘূৰাই দিয়া নাই। এতিয়া মোৰ প্ৰশ্নটো খুব স্পষ্ট যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 21 চনত প্ৰত্যেকগৰাকী মহিলাক কৈছিলে যে আপোনালোকে আৰু ধাৰ নামাৰিব। ধাৰ মৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ। সেইবুলি কোৱাৰ কাৰণে কি হৈছিলে, অসমৰ মহিলাসকলে মাইক্ৰ' ফাইনেন্সৰ ধাৰ মৰাটো বন্ধ কৰি দিলে। কিন্তু বন্ধ কৰি দিয়াৰ পাছত এতিয়া চাৰিওফালৰ পৰা প্ৰেছাৰ। মাজতে আপোনালোকে নিশ্চয় জানে যে কাৰোবাৰ ঘৰত টিভি উঠাই লৈ গৈছিলে, কাৰোবাৰ ঘৰৰ ফ্ৰিজ উঠাই লৈ গৈছিলে, কাৰোবাৰ ঘৰ আনকি ঘৰৰ ওপৰৰ ৰুফৰ টিনপাত উঠাই লৈ গৈছিলে, কাৰোবাৰ ঘৰৰ মটৰ চাইকেল উঠাই লৈ গৈছিলে। এনেকৈ জোৰ কৰি এই মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকে আমাৰ হাতৰ পৰা বস্তু উঠাই লৈ গৈছিলে। কালি আনকি কালি মোৰ লগত বিভিন্ন ঠাইৰ মহিলাবিলাকে এই সম্পৰ্কত যোগাযোগ কৰি আছে। মহিলাবিলাকে কৈছে কালি আমাৰ গোলাঘাট বিধানসভা সমষ্টিৰ মেৰাপানীৰ চাওদাং পথাৰ বন্ধন গোটৰ জুলি ঠেঙাল নামৰ মহিলাগৰাকীক আহি বন্ধন গোটৰ মাষ্টৰবিলাকে বহুত অত্যাচাৰ কৰিছে, দিগদাৰ কৰিছে। হীৰামণি ঠেঙাল মেৰাপানীৰ চাওদাং পথাৰ তৰাণী চুকৰ তেওঁকো আহি দিগদাৰ কৰিছে। হীৰামণি ঠেঙালৰ 60,000ৰ সুদ গৈ সুতে মূলে এতিয়া 2 লাখ টকা হ'ল বুলি কৈছে, আৰু যদি তেওঁ পইচা ঘূৰাই নিদিয়ে তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁক বহুত কালি ভয় খুৱাইছে।